আজি কম এনেকুৱা এটি মহাযুগৰ কথা যাক কোৱা হয় ৰবি পুষ্যা যুগ। এই যুগটো এটি সাংঘাতিক ইম্পৰ্টেণ্ট যুগ। কাৰণ হ'ল অহা 4 জানুৱাৰী তাৰমানে দেওবাৰে বছৰটোৰ প্ৰথম পুষ্যা নক্ষত্ৰ পৰিব। 2026ৰ প্ৰথম পুষ্যা নক্ষত্ৰ। আৰু সেই দিনটো এটি অতি পবিত্ৰ দিন। এই দিনটোত আপুনি যিকোনো ধৰণৰ শুভ কৰ্ম যদি কৰে অতি সোনকালে আপোনাৰ ফেভাৰত আহিব। আৰু সেই দিনটো যদি আপুনি কিবা ইনভেষ্টমেণ্ট কৰে আপোনাৰ সা সম্পত্তি বহুগুণে বৃদ্ধি পাব। শাস্ত্ৰই সেয়া কৈ থৈছে। মনত ৰাখিব, এই দিনটোত আপুনি সোণৰূপ ক্ৰয় কৰিব পাৰে। এই দিনটোত আপুনি মাটি বাৰী সা সম্পত্তি ক্ৰয় কৰিব পাৰে। যিকোনো ইনভেষ্টমেণ্ট, শ্বেয়াৰ, চাৰ্টিফিকেট আদি আপুনি ক্ৰয় কৰিব পাৰে। আৰু লগতে মা লক্ষ্মীৰ পূজা পাতল কৰক, বৃহস্পতি গ্ৰহৰ দেৱী তাৰা দেৱীৰ পূজা পাতল কৰক। চাব, এই দিনটো আপুনি সদায় স্মৰণ কৰিব আৰু আপোনাৰ জীৱনৰ শ্ৰেষ্ঠ দিন হৈ উঠিব। ধন্যবাদ, নমস্কাৰ।